ডিয়াৰ ষ্টুডেণ্ট, বৰ্তমান এক্সাম পদ্ধতি বহুখিনি সলনি হৈছে। তোমালোকৰ আগৰ নিচিনাকৈ প্ৰশ্ন নাই। এতিয়া MCQত আহিব, য'ত নি তোমালোকে ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ আদি আইডেণ্টিফাই কৰিব লাগিব। তোমালোকেতো জানাই ডেছক্ৰাইবিং ৱৰ্ডবোৰ হৈছে এডজেক্টিভ এণ্ড এডভাৰ্ব। যিয়ে নাউনক ডেছক্ৰাইব কৰে সেইটো হৈছে এডজেক্টিভ, যিয়ে ভাৰ্ব, এডভাৰ্ব বা এডজেক্টিভ ডেছক্ৰাইব কৰে সেইটো হৈছে এডভাৰ্ব। আমি এটা উদাহৰণ চাওঁ আহা। She is a smart student. He speaks very clearly. ইয়াত স্মাৰ্ট ৱৰ্ডটোৱে ডাইৰেক্টলি কাৰ লগত সম্পৰ্ক হৈছে ষ্টুডেণ্ট। ষ্টুডেণ্ট হৈছে নাউন, যিয়ে নাউনক ডেছক্ৰাইব কৰিব এইটো কি হ'ব এডজেক্টিভ। আৰু ইয়াত ভেৰিটোৱে কাক ডেছক্ৰাইব কৰিছে ভেৰিটো হ'ব এডভাৰ্ব। লগতে দুটা বেলেগ বাক্য চাওঁ। She walks slowly. ইয়াত শ্ল'লিটো কাক ডেছক্ৰাইব কৰিছে ৱাক্সটো হৈছে ভাৰ্ব, গতিকে যিয়ে ভাৰ্বক ডেছক্ৰাইব কৰে সেইটো কি হ'ব এডভাৰ্ব। আৰু শ্ল'লিটো হ'ব কি এডভাৰ্ব অফ মেনাৰ। বুজি পালানে? এতিয়া আমি কেইটামান উদাহৰণ দিওঁ, তোমালোকে প্ৰেক্টিছ কৰিবা দেই। থেংক ইউ।